মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ নম্বৰ 4 বিহু আদৰণি। মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে ক্লিক কৰি চাব পাৰিবা আৰু প্লেলিষ্টৰ জৰিয়তেও তোমালোকে চাব পাৰিবা। 1 নম্বৰ, কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়িবা তোমালোক। 2 নম্বৰ, লয় আৰু ছন্দৰ সংগতি ৰাখি কবিতাটি আবৃত্তি কৰা। নিজে কৰিবা আবৃত্তি। 3 নম্বৰ, চৰাইৰ বাহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা। ছটাই, চত মাহক সম্বোধন কৰি মতা নাম। থেৰেজু, কাঁচিডৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল। আওলা, আগচালি, বৰহমথুৰি, ইয়াৰ থুৰিবোৰ চোবাই ছোৱালীবোৰে ওঠ ৰঙীন কৰা দেখা যায়। বাহত ছাট, শলা, সুগৰ পৰিষ্কাৰ। আঁচু, কাপোৰত ফুল তুলিবলৈ বোলোৱা সূতা। ভমকা, ডাঙৰ আৰু উজ্জ্বল। ৰচংগ, ৰংচঙীয়া। খলা, টান আৱৰণ। শাল, কাপোৰ ববলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ বা সঁজুলি। দিহা, জগাৰ। 4 নম্বৰ, উত্তৰ দিয়া। ক নম্বৰ, ছটাই বুলি কবিয়ে কাক কৈছে? উত্তৰ, ছটাই বুলি কবিয়ে চত মাহক কৈছে। খ, কবিটিক জেতুকা থেৰেজুৰ লগত আৰু কি শুনাৰ কথা কোৱা হৈছে? উত্তৰ, কবিতাটিক জেতুকা থেৰেজুৰ লগত আৰু বৰহমথুৰি অনাৰ কথা কোৱা হৈছে। গ নম্বৰ, মাখিয়তী আৰু তৰাৰ পথাৰে কি জুৰি পেলোৱাৰ কথা কৈছে? উত্তৰ, মাখিয়তী আৰু তৰাৰ পথাৰে মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা জুৰি পেলোৱাৰ কথা কৈছে। ঘ নম্বৰ, বাঁহত ছাট কিহেৰে সজালে? উত্তৰ, বাঁহৰ ছাট হালধি আৰু থেকেৰা বেঙেনাৰে সজালে। ঙ নম্বৰ, বায়ে খপালে বুলি কি ফুল আনিলে? উত্তৰ, বায়ে খপালে বুলি ৰংচঙীয়া কপৌ ফুল আনিলে। চ, কবিয়ে ছটাই বুলি কাব্য কৰিছে। উত্তৰ, কবিয়ে ছটাইক ৰঙালীক আদৰি আনিবলৈ কাব্য কৰিছে। 5 নম্বৰ, কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা। উত্তৰ, কবিতাটোত কবিয়ে চত মাহৰ আগমনৰ লগে লগে ঢোল পেঁপা বজাই ৰঙালী বিহুক আদৰিছে। পদূলিমুখত বাট চাই থাকোঁতে জেতুকা থেৰেজু বৰহমথুৰি
সকলো আনি সাজু হলো। আয়ে বোৱা গামোচা কাটি উলিওৱা হ'ল। বায়ে কপৌ ফুল আনিছে। পিতায়ে নাহৰৰ ডালি আনিছে। খুৰীয়ে পিঠাৰ খল পাতিছে। আইতাই থাপনাৰ সন্মুখ চিকুণাই থৈছে। গতিকে ছটাই সোনকালে ৰঙালীক বিহুক আদৰি আনিব লাগে। 6 নম্বৰ বাক্য ৰচনা কৰা। জেতুকা ভমকা আছো শাল দিহা। উত্তৰ জেতুকা। বিহু উৎসৱ আহিলে আমি সকলোৱে হাতত জেতুকা লগাওঁ। ভমকা। হেৰ মাহী দেও ভমকা ফুলীয়া চাদৰ পিন্ধি কোনফালে যোৱা। আঁচু। পেহীয়ে যে গামোচাত ইমান ধুনীয়া আঁচুৰ ফুল তুলিছে। শাল। চত মাহৰ শালৰ খটখট শব্দই গাঁওখনি মুখৰিত কৰি ৰাখে। 7 নম্বৰ লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰোৱা। খুৰী, আইতা, বাইদেউ, আই, পিতাই, ককাই, চাহ, নন্দই, জোঁৱাই। উত্তৰ লিংগ স্ত্ৰীলিংগ পুংলিংগ স্ত্ৰীলিংগ। খুৰা, খুৰী, ককা, আইতা, ভিনী, বাইদেউ। 8 নম্বৰ শব্দবোৰ বহুবচন প্ৰকাশ কৰা। ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ। উত্তৰ এক বচন বহুবচন। ককাইহঁত, গামোচাবোৰ, মানুহবিলাক, পিঠাখিনি বা পিঠাবোৰ, বাইদেউহঁত। 9 নম্বৰ অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা। টকা বা থাল জুৰি। উত্তৰ টকা। পিতায়ে 2 কোটি টকাৰে এটা মাগুৰ মাছ কিনি আনিলে। টকা। বিহুত বজাবলৈ বুলি জাতি বাঁহৰ টকা এটা কাটিছো। বাট। বৰালি মাছ আৰু কোমোৰা খালে মোৰ গাত বাট ওলাই যায়। বাট। এইটো বাটেৰে গ'লে কোন গাঁও পোৱা যাব। থাল। বাইটিয়ে টিনা মাটিৰ থালবোৰ লাহে লাহে ধুই আছে। থাল। হৰিয়ে গছত উঠি থালবোৰ কাটি আছে। জুৰি। আমাৰ গাঁৱৰ মাজেৰে এটা জুৰি বৈ গৈছে। জুৰি। গোটেই ৰাজ্য জুৰি বিদ্ৰোহৰ জুই জ্বলি উঠিছিল। 10 নম্বৰ ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমত এক উজ্জ্বল আৰু আনন্দময় উৎসৱ। বিহুই উল্লেখযোগ্য সাংস্কৃতিক গুৰুত্ব লাভ কৰিছে। অতি উদ্যমেৰে উদযাপন কৰা এইখন অসমীয়া নৱবৰ্ষৰ আৰম্ভণি আৰু অঞ্চলটোৰ কৃষি পৰম্পৰাৰ মাজত গভীৰভাৱে শিপাই আছে। বছৰত 3বাৰকৈ এই উৎসৱ পালন কৰা হয়। এপ্ৰিল মাহত ৰঙালী বা বহাগ বিহু, অক্টোবৰ মাহত কঙালী বা কাতি বিহু আৰু জানুৱাৰী মাহত
ভোগালী বা মাঘ বিহু বসন্ত উৎসৱ বুলি জনা যায়। ৰঙালী বিহু তিনিটাৰ ভিতৰত আটাইতকৈ বিশদ আৰু বহুলভাৱে উদযাপিত। ইয়াৰ বৈশিষ্ট্য হৈছে ঢোল, পেঁপা, তাল আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰ। ছন্দত পৰিৱেশ কৰা বিহু নাচ, হুঁচৰি, বিহুৱান আদি পৰম্পৰাগত নৃত্য। বিহুৰ সময়ত জনগোষ্ঠীসমূহ একত্ৰিত হৈ পিঠা, ধানৰ পিঠা, লাড়ু, তিল আৰু গুড়ৰ পিঠাই আৰু স্থানীয়ভাৱে উৎপাদিত বিভিন্ন ধৰণৰ ফল-মূলৰ দৰে সুস্বাদু খাদ্য খাই ভোজ খায়। এই উৎসৱে জাতি ধৰ্মৰ বাধাসমূহ অতিক্ৰম কৰি মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাৱ গঢ়ি তোলে। সাংস্কৃতিক তাৎপৰ্যৰ উপৰি বিহুৱে সংগীত, নৃত্য, নাট্য প্ৰদৰ্শনৰ জৰিয়তে শিল্পীসকলে প্ৰতিভা প্ৰদৰ্শন মঞ্চ হিচাপে কাম কৰি মহোৎসৱৰ সজীৱতা বৃদ্ধি কৰি অসমৰ আটাইতকৈ আদৰৰ উৎসৱ বিহু অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু কৃষি পৰম্পৰাৰ প্ৰতিফলন ঘটিছে। নৱীকৰণ, সমৃদ্ধি, সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতীক। 11 নম্বৰ, তোমালোকৰ অঞ্চলত ৰঙালী বিহুক কেনেদৰে উদযাপন কৰা হয় লিখা। উত্তৰ: আমাৰ অঞ্চলত ৰঙালী বিহু খুব আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়। আমাৰ অঞ্চলত ৰঙালী বিহুত প্ৰথম দিনা গৰু বিহু উদযাপন কৰা হয়। সেইদিনা গৰুক মাহ হালধিৰে গা ধুওৱা হয়। পিছদিনা মানুহ বিহু। সেইদিনা মানুহে মাহ হালধিৰে গা ধুৱে আৰু ডেকা গাভৰু সকলোৱে হুঁচৰি গায়। এই বিহু 7 দিন পালন কৰা হয়। 12 নম্বৰ, দলত আলোচনা কৰি বস্তু কেই পদৰে আমি কি কি কৰোঁ লিখা। উত্তৰ: জেতুকা পাত। 12 নম্বৰ, দলত আলোচনা কৰি বস্তু কেই পদৰে আমি কি কি কৰোঁ লিখা। জেতুকা পাত হাতত বোলাও লওঁ। বৰহম থুৰি, ইয়াৰ থুৰিবোৰ চোবাই ছোৱালীবোৰে ওঠ ৰঙীন কৰে। পঘা, গৰু বান্ধ। কপৌ ফুল, বহাগ বিহুত ছোৱালীবোৰে খোপাত বোলাই লয়। 19 নম্বৰ, বিহুৱান এইখনেৰে মান্যবাদ ব্যক্তিক সম্বোধন জনায়। মাখিয়তী, এই গছৰ পাতেৰে গৰু বিহুৰ দিনা আওলা বনায় আৰু গৰুক কোবোৱা হয়। 13 নম্বৰ, তলত উল্লেখ কৰা বাদ্যযন্ত্ৰসমূহৰ কোন কেইবিধ বাদ্য বিহুগীত আৰু বিহু নাচত ব্যৱহাৰ কৰা হয় দলত আলোচনা কৰি লিখা। পেঁপা, গগনা, ঢোল, হাৰমনিয়াম, খোল, তাল, সুতুলি, ঢাক, টকা, গীটাৰ। উত্তৰ: পেঁপা, গগনা, ঢোল, তাল আৰু সুতুলি। 14 নম্বৰ, তাঁতশালৰ সঁজুলিবোৰৰ ব্যৱহাৰৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা।
তোমালোক নিজে কৰিবা, নহ'লে শিক্ষকক সুধি কৰি ল'বা। 15 নম্বৰ, আমাৰ ৰাজ্যত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ নামবোৰ দলত আলোচনা কৰি তালিকাখন লিখা। উত্তৰ, জনগোষ্ঠীৰ নাম, উৎসৱৰ নাম: বড়ো বাথৌ পূজা মাইনাও খেৰাই, মিচিং আলি আই লিগাং, আহোম মেডাম মেফি, চাহ চৰক পূজা। 16 নম্বৰ, সৰু সৰু দলত ভাগ হৈ বৰ্ণ তালিকাখনৰ পৰা বিভিন্ন শব্দ লিখা। ঠিক আছে, মই ইয়াতে দি দিছোঁ, লিখি ল'বা। ভিডিঅ'টো ৰখাই পিনে ধুনীয়াকৈ লিখি ল'বা। 12 আন, শাক, দুৰ্গা, পালি, ইংৰাজ, পূব, পুৰ, নলী, চাদৰ, লাই, আলি আই লিগাং, ফাল। ঠিক আছে। 17 নম্বৰ, বহাগত ৰঙালী, কাতিত কঙালী আৰু মাঘত হয় ভোগালী বিহু। প্ৰতিটো বিহুতে প্ৰকৃতিয়ে বেলেগ বেলেগ ৰূপ লৈ বহাগ মাহৰ প্ৰকৃতিয়ে কেনে ৰূপ লৈ দলত আলোচনা কৰি বৰ্ণনা কৰা। উত্তৰ, বসন্ত আৰু সাংস্কৃতিক উৎসৱৰ প্ৰতিনিধিত্বৰ বাবে অসম আৰু বংগৰ দৰে অঞ্চলত বৈশাখ নামেৰেও পৰিচিত বহাগ মাহতো উল্লেখযোগ্য অৰ্কিড আৰু অন্যান্য ফুল ফুলাৰ লগে লগে প্ৰকৃতিৰ ৰূপান্তৰ ঘটে, যাৰ ফলত উষ্ণ বতৰ আৰু ধান ৰোপণৰ দৰে কৃষি কাৰ্যকলাপ আৰম্ভ হয়। অসমৰ বহাগ বিহু আৰু বংগৰ পহেলা বহাগৰ দৰে সাংস্কৃতিক উদযাপনত উজ্জ্বল পৰিৱেশন আৰু ভোজ-ভাতৰ জৰিয়তে অঞ্চলটোৰ চহকী পৰম্পৰা উজ্জ্বল কৰি তোলে, যাৰ ফলত বহাগত প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক সজীৱতা দুয়োটাৰে সময় হিচাপে পৰিগণিত হয়। ঠিক আছে, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটি যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে ক্লিক কৰি চাব পাৰিবা।